অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণ আমাৰ চৰকাৰে এটা বিশাল শ্বহীদ স্মাৰক বনাবলৈ সিদ্ধান্ত লৈছিলে। যোৱা 5টা বছৰ ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিলে। 10 ডিচেম্বৰ তাৰিখে আমি এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰিম। ইয়াতে আপোনালোকে দেখিছে যে এটা খুব ধুনীয়া টম্ব আছে, তাতে সকলো সময়তে শিখা জ্বলি থাকিব। ইয়াতে আমি মাল্যাৰ্পণ কৰিব পাৰিম। ভিতৰত শ্বহীদসকলৰ ফটোগ্ৰাফি থাকিব, প্ৰেয়াৰ ৰুম থাকিব আৰু চাৰিওফালে আমি ইয়াক এটা চাইকেলৰ যিসকলে ৰাতিপুৱা চাইকেল চলাব খোজে তাৰ কাৰণে এটা গোটেইটো চাইকেল ট্ৰেক বনাইছোঁ, যাতে ৰাতিপুৱা চাইকেল চলাব পাৰে। সাউণ্ড এণ্ড লাইট শ্ব' হ'ব, গেলাৰীত বহি চাব পাৰিব আৰু 500 মানুহে সভা কৰিব পৰা ইয়াত এটা অডিটৰিয়াম থাকিব, ফুড কোৰ্ট থাকিব আৰু লাইট এণ্ড চাউণ্ডটোৰ জৰিয়তে, লাইট এণ্ড চাউণ্ড শ্ব'ৰ জৰিয়তে অসম আন্দোলন আৰু অসমৰ বুৰঞ্জী সম্পৰ্কে ইয়াত আমি বৰ্ণনা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহি, ইভেন ডাঙৰ মানুহেও আহি এই গোটেই লাইট এণ্ড চাউণ্ড শ্ব'টো উপভোগ কৰিব পাৰিব। 10 তাৰিখে এই শ্বহীদ স্মাৰক আমি উদ্বোধন কৰিম আৰু সিদিনাখনেই সমগ্ৰ অসমতে এই অনুষ্ঠানটো লাইভ টেলিকাষ্ট হ'ব। অসমৰ বিভিন্ন স্থানত শ্বহীদ প্ৰণামো তোমাক গীতটি আমাৰ যুৱক যুৱতীসকলে পৰিৱেশন কৰিব আৰু আমি এটা খুব গাম্ভীৰ্যমূলকভাৱে এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰাৰ বাবে আমি চেষ্টা কৰিম 10 ডিচেম্বৰ। We have created a memorial in the honor of martyrs of Assam movement. The project was commissioned 5 years back. Now it is almost in verge of completion. On 10 December, which we observe as a Martyr Day, on that day, this beautiful iconic structure will be inaugurated. 800 শ্বহীদৰ প্ৰতিমূৰ্তি আমি ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছোঁ, কিন্তু এতিয়ালৈকে আমি 400 শ্বহীদৰহে ফটোগ্ৰাফ পাইছোঁ। বাকী সংগ্ৰহ কৰাৰ বাবে আমাৰ প্ৰচেষ্টা চলি থাকিব আৰু যদি সফল নহওঁগৈ তেতিয়াহ'লে তেওঁলোকৰ ঘৰৰ মানুহৰ লগত কথা পাতি আমি ফটোগ্ৰাফ অংকন কৰিব লাগিব আৰু তেওঁলোকৰ অনুমতি লৈ আমি সেইটোকে মানি ল'ব লাগিব। কিন্তু বৰ্তমান আমি একো কৰিব খোজা নাই। শ্বহীদ স্মাৰকটো হৈ যোৱাৰ পিছত পৰিয়ালৰ মানুহো ইনস্পায়াৰ হ'ব যে নহয়, আমাৰ ভাইটি বা আমাৰ দেউতাৰ ফটোখনো আমি যেনে তেনে সংগ্ৰহ কৰি আনি দিওঁ। গতিকে মই ভাবোঁ যে যোৱাবাৰ মই ইয়াত আহোঁতে 200খন ফটোগ্ৰাফ আছিলে, এতিয়া 400তকৈ বেছি হৈ গ'ল আৰু এবছৰৰ ভিতৰত মই ভাবোঁ যে গোটেই ফটোবিলাক আমি পাই যাম। ডাম্পিং গ্ৰাউণ্ডটো লাহে লাহে নোহোৱা হৈছে, লিগেচি ৱেষ্ট ক্লিয়াৰেঞ্চ চলি আছে। যোৱাবাৰ আহোঁতে যিমান আছিল এতিয়াতো তাতকৈ আধা আছে। বিশ্বমানৰ ক্ষেত্ৰত এটা শ্বহীদৰ প্ৰতি ডাঙৰ সন্মান। চাওক, অসমত লাচিত বৰফুকন হওক, চৰাইদেউ মৈদাম হওক, বৃন্দাবনী বস্ত্ৰ হওক, অসমীয়া ক্লাছিকেল লেংগুৱেজ হওক, বিহু, আমাৰ ঝুমুৰ আৰু শ্বহীদ স্মাৰক, এতিয়া এই গোটেইবিলাকে যিটো আমাৰ সুস্থ জাতীয়তাবাদী চিন্তা আমাৰ আছিলে, এটা অসুস্থ জাতীয়তাবাদ থাকে, এটা সুস্থ জাতীয়তাবাদ থাকে। আমি সুস্থ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটাইছোঁ। কেইদিনমান পিছত গুৱাহাটী বিমানবন্দৰ উদ্বোধন হ'ব, তাতো এটা সুবিশাল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিম। সেই ধৰণে সতী ৰাধিকাৰ নামত ৰিভাৰ ফ্ৰণ্ট আৰু সতী সাধনীৰ নামতো আমি এনেকুৱা ধৰণে মেমৰিয়েল এটা বনোৱাৰ কাৰণে কাম আৰম্ভ কৰিব খুজিছোঁ। গতিকে অসমৰ জাতীয় জীৱনৰ সকলো সম্পদ, সকলো যি আমাৰ পুৰুষ মহিলা যিসকলে জাতিটোক মহিয়ান কৰি থৈ গৈছিলে, কনকলতাৰ নামত বিশ্ববিদ্যালয়, চুকাফাৰ নামত বিশ্ববিদ্যালয়,
এই গোটেই কামবোৰ আমি 5 বছৰত নেৰা নেপৰাকৈ কৰিছো আৰু আজি মানুহে সেইবিলাকক লৈ গৌৰৱ কৰিব পৰা হৈছে স্যাৰ বিৰোধী ঐক্য মঞ্চৰ যেহেতু তেওঁলোকে একত্ৰিত হৈছিল এতিয়া দেখিছো অখিল গগৈ আৰু বাকীসকলৰ মাজত ফাট মেলিছে বিভিন্ন মন্তব্য দিছে অখিল গগৈয়ে কেইদিনমান আগতে অৰবিন্দ কেজৰিৱালক লগ কৰিলে যোৱাকালি জুবিন গাৰ্গৰ জন্মদিনটোত তেওঁ গৈ শাৰদ পাৱাৰৰ লগত ৰাজনৈতিক আলোচনা কৰি আছিলে এই গোটেইবিলাকে এটাই প্ৰমাণ কৰে যে তেওঁলোক সিৰিয়াছ পলিটিচিয়ান নহয় য'ত যেনেকে যি পায় সিৰিয়াছ নহয় বোলে এইটো কাম কৰিলে বিজেপিৰ ভোটটো কমিব তাতে জপিয়াই পৰে সেইকাৰণে মানুহে তেওঁলোকক সিৰিয়াছলি নলয় আৰু খুব যেটো তুলুঙা বুলি কয় এই গোটেই হোটেল লিলি তাৰ পিছত কলে গৈ বিহালীত আমি ধাবাত বহিম হোটেল লিলি তেওঁলোকক মানুহে বহুত মইতো নাভাবো যে কোনোবাই তেওঁলোকক সিৰিয়াছলি লয় আপুনি লণ্ডনৰ পৰা আহি পালে তেওঁ কিন্তু ইয়াত মই এটা কথা কৈছো যে যেতিয়ালৈকে জুবিন গাৰ্গৰ ঘটনাটোক ৰাজনৈতিকৰণ কৰিব পৰা অৱস্থাত আছিল তেওঁলোকে বুজা নাছিল যে আমি চাৰ্জশ্বিট দিম আমি কঠোৰ হ'ম যেতিয়ালৈকে আমি মনে মনে আছিলো অখিল গগৈ প্ৰত্যেকটো দিনাই জুবিনৰ সমাধিত যায় আৰু তেওঁ গলে মিয়া সকলো আহি পায় এটা পৰিৱেশ নিৰ্মাণ কৰি আছিল যেতিয়া দেখিলে যে নহয় চৰকাৰ তেওঁলোকতকৈও বেছি বজ্ৰ কঠোৰ জুবিনক ন্যায় দিবৰ বাবে আমিতো ফেচবুকক লিখি ন্যায় নিদিওঁ আমিতো যি ন্যায় দিওঁ হাতে কামে দিওঁ যেতিয়া তেওঁলোকে দেখিলে আমি বজ্ৰ কঠোৰ এতিয়া উল্টাই কৈ আছে হত্যা বুলি কেনেকে গম পালে অমুক বুলি কেনেকে গম পালে তাৰমানে এইটো হত্যা নহয় বুলি ক'ব লাগিছিল নি গতিকে তেওঁলোকৰ ৰাজনীতি বিজেপিক বিৰোধিতা কৰাতে সীমিত আন কাকুলৈ তেওঁলোকৰ চিন্তা নাই মইতো এছেম্বলিত এবাৰ গায়ো দিম যে জীৱন কালত এই মানুহবিলাকে কিমান জুবিনক সমালোচনা কৰিছে স্যাৰ আপুনি বৃন্দাবনী বস্ত্ৰ চুক্তি কৰোতে জিন্সৰ হৈ পিনা কাৰণে অখিল গগৈ আপোনাক সমালোচনা মই কি পিন্ধিব লাগে সেইখনটো সত্ৰ নহয় লণ্ডন মিউজিয়ামটো সত্ৰ নেকি অখিল গগৈৰ নট অলপ ঢিলা আছে বৰদোৱাত গলে আপুনি ধুতি পিন্ধিব এতিয়া মই কোটটাই পিন্ধা মানুহবিলাকৰ লগত লণ্ডন মিউজিয়ামত মই তাতে মানুহে জাতীয় সাজ পোছাক পিন্ধা এই জায়গাটোতো নহয় কিন্তু অখিল গগৈয়ে সত্ৰত যাওঁতে লং পেণ্ট পিন্ধি যোৱা ফটো আপোনালোকে দেখিছেনে নাই মইতো বৰদোৱাত কেতিয়াও লং পেণ্ট পিন্ধি নাযাওঁ হয় নহয় গতিকে মোক সমালোচনা কৰিব গৈ তেওঁলোক নিজে এক্সপ'জ হৈ যায় তেওঁলোকে পাহৰি যায় যে আমি আগতে কি কৰি থৈ দিছিলো সঁচাকে নিমখ ঢলা মানুহ এই মানুহবিলাকৰ কোনো কেৰেক্টাৰ নাই কিয় কেৰেক্টাৰ নাই যে জীৱন কালত অসমৰ ময়ে এজন ৰাজনীতিবিদ যোনে নিৰন্তৰ কৈ আছিল যে জুবিন আমাৰ এটা জাতীয় সম্পদ তেতিয়াতো অখিল গগৈ এদিনো কোৱা নাছিল সব মৃত্যুৰ পিছত ৰাতিৰ ভিতৰতে অনুৰাগী হৈ পৰা এটা ব্যৱস্থা আৰু সবচে মই দুখ পাওঁ যেতিয়া আমাৰ বুদ্ধিজীৱী সকলেও কয় জানে মদ খাই যাব দিয়ক আমাৰ ৰীতা চৌধুৰীৰ দৰে বাইদেউ যেন মদ খোৱাটো ফেচবুক পোষ্টটো দেখিব কিন্তু এতিয়া ইনকুৱাৰীত কি ওলাইছে যে জুবিনে মদ খাব বিচৰা নাছিল জুবিনক মদ খুওৱা হৈছিল আৰু মদ খুৱাই জুবিনক হত্যা কৰা হৈছিল এইটো আমাৰ তদন্তত প্ৰকাশ পাইছে এতিয়াতো তদন্তত লুকাবলগীয়া একো নাই আমি গৃহ মন্ত্ৰালয়ৰ কাগজো দিলো এপ্ৰুভেলো আহিলে গতিকে যোনে যিসকল বুদ্ধিজীৱীয়ে জুবিনক মদৰ লগত তুলনা কৰিছিল তেওঁলোকে অসমৰ ৰাইজৰ লগত ক্ষমা খুজিব লাগে যদি ভূপেন হাজৰিকাক অসমৰ নতুন প্ৰজন্মই গানেৰে চিনি পায় মানুহে মানুহৰ বাবেৰে চিনি পায় যদি ভূপেন হাজৰিকাক শ্বহীদ প্ৰণামো তোমাকে দি চিনি পাব কি জুবিনক মদেদি চিনি পাব জুবিনক সাধাৰ টেমা দি চিনি পাব এইটো কি জুবিনৰ প্ৰতি ন্যায় হ'ব নেকি 38,000 গান নোহোৱা হৈ গ'ল জুবিনে গোৱা সুন্দৰ বৰগীতবিলাক নোহোৱা হৈ গ'ল জুবিনে গোৱা বিহুবিলাক নোহোৱা হৈ গ'ল জুবিন মানে কি থাকিল যে জুবিনৰ সমাধিত গৈ মদ ঢালক চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলো কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব
যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিল। গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম, এনে এৰেষ্ট নকৰোঁ, চচুৰাই আনি এৰেষ্ট কৰিম। খালি মই ৰখি আছো যে চাৰ্জশ্বিটখন দিয়ক, কথাটো অফিচিয়েল হয়। আৰু আপোনালোকে ধৰি ল'ব যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মনে মনে থাকে কিছুদিন, তেতিয়া মই বুজি পাই থাকোঁ যে কিবা এটা ভাবি থাকোঁ। আৰু মোৰ ভাৱ এইটোৱে যে তদন্ত তোলক যে জুবিনে মদ নাখাইছিল, মদ খুওৱা হৈছিল, সিদিনাখনৰ পিছত জুবিনৰ সমাধিত যোনে মদ খাই যাব আৰু জুবিনৰ সমাধিত যোনে মদ ঢালিব, মই টানি চচৰাই আনিম থানালৈকে। নালাগে নিশ্চয় অসমীয়া মানুহ। বিহাৰ ইলেকশ্যনৰ বিধায়কৰ এতিয়া বিজেপিৰ লগত বা এনডিএৰ লগত চামিল হ'ব বিচাৰিছে। চব বিহাৰ ইলেকশ্যন বুলি নহয়, অসমে নিজৰ ভাৱেৰে জিকিব। বিহাৰেতো অসমৰ পৰা আঁচনি লৈ গৈহে জিকিছে। গতিকে আমি বহুত বেছি শক্তিশালী। বিহাৰত যি দেখিছে, অসম হ'ল এইবিলাক আঁচনিৰ জননী, লাডলি বেহেনা বা যিবিলাক, ইয়াৰ জননী হ'ল অসম। গতিকে অসমে কিমান ভাল কৰি ইলেকশ্যন জিকিব এইটো মাত্ৰ অপেক্ষা কৰি থাকক। ফেচবুকত মিয়াই হিন্দুৰ নাম লৈ কৰা পোষ্টবিলাক অসমীয়া মানুহৰ প্ৰতিফলন নহয়। আজি ফেচবুকত আপোনালোকে সেই ফেচবুকত এণ্টি বিজেপি হৈ আছে। মেক্সিমাম মিয়াই এটা হিন্দু নামত একাউণ্ট খুলি ৰাখে। মিয়াই প্ৰত্যেক মিয়াৰে 5টা-6টা হিন্দু নামত একাউণ্ট আছে। মই চব জানো। আৰু সেইকাৰণে মই কওঁ যে ফেচবুকখন দেখিলে বেলেগ লাগে। কোনোতো আপত্তি নাই ন, তেওঁলোকৰতো ডকুমেণ্টছ ভিৱা কৰি কৰি বেংকৰ পৰা ইমান টকা উলিয়াই লয়, আধাৰৰ পৰা, চবেইতো ডুপ্লিকেট। তেওঁলোকে নিজক হিন্দু বনাই হিন্দু ছোৱালীকে বিয়া কৰাই লয়। ফেচবুক একাউণ্টটোতো সৰু কথা হৈ গ'ল না। তেওঁলোকে মানুহৰ আগত ৰাহুল 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 কৈ থাকে। ছোৱালীজনী বিয়া হোৱাৰ দিনা গম পায় যে ৰাহুল আলী। গতিকে তেনেকেতো চলিয়ে আছে। সেইকাৰণে মই এটাই কথা কৈছো যে কেতিয়াও জুবিনক মদৰ লগত তুলনা কৰিব নাপায়। 38,000 গান আছে। ইমান ডাঙৰ সাহিত্য সংস্কৃতিলৈ অৱদান আৰু নাই। এতিয়া মদাহীসকলে ৰাতি গৈ 1 বজাত জুবিনক ন্যায় দিয়ক ন্যায় দিয়ক চিঞৰি থাকে, মোৰ মনটো কিমান বেয়া হয় মই নিজে বুজাব নোৱাৰো। কাৰণ জুবিন তেওঁলোকৰ সম্পত্তি নহয়, জুবিন অসমৰ মানুহৰ সম্পত্তি। দালি নালাগে, চাউল নালাগে, চবেই দালি লৈ ল'লে, চবেই চাউল উঠাই লৈ ল'লে। যিসকল মিয়াই জুবিনৰ সমাধিত চিঞৰি আছিল আমাক দালি নালাগে, চাউল নালাগে, চবেই চাউল ল'লে 100%, দালি নিমখ চেনি ল'লে 90%, 86 হ'ল আজিলৈকে। ক'ত গ'ল এতিয়া এইবিলাক? গতিকে গোটেইবোৰ কিয় আহিছিলে? জুবিনক ভাল পাই নহয়, বিজেপিক বিৰোধিতা কৰিবলৈ, হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰিবলৈ, যাতে এভিকশ্যন নহয়, যাতে চৰকাৰখন ভাঙি যায়। কোনেও জুবিনৰ গান এটা গা বুলি ক'লে গাব নোৱাৰে। অলপ আগতে মই নলবাৰীত কৈ আহিছো, আমি দুৰ্গা পূজাত জুবিনৰ ফটো শ্ৰদ্ধা জনালো, আমি ৰাসত জনালো, লক্ষী পূজাত জনালো। এতিয়া গৌৰীপুৰত অহা মাহত ইষ্টেমা আছে, তাতে জুবিনৰ ফটো লগাবনে নাই মই নিজে চাব যাম। 21 ডিচেম্বৰত গৌৰীপুৰত মিয়াসকলে এখন ডাঙৰ ধৰ্মসভা পাতিছে, প্ৰায় 4-5 লাখ মানুহ হ'ব। তাতে মঞ্চত জুবিনক চাকি জ্বলাই নে নলয় আমি চাব লাগিব। তাৰ মঞ্চত জুবিন গাৰ্গৰ ফটো থাকিব লাগিব, তাৰ মঞ্চত চাকি জ্বলাই মম জ্বলাই জুবিনক শ্ৰদ্ধা জনাব লাগিব। এতিয়া মোৰ ভয়তে হয়তো ইষ্টেমাই কেনচেল কৰি দিব। স্যাৰ, অসমৰ ৰাজনীতিত এআইএমএমে প্ৰৱেশ কৰিব বিচাৰিছে আৰু এআইইউডিএফৰ সৈতে যোগাযোগ মিয়াই যা কানে আনি থাকক, মোৰ একো ক'বলৈ কিন্তু কালি এআইএমএমে নস্যাৎ কৰিছে এই কথা। মোৰ কোনো ইণ্টাৰেষ্ট নাই, মিয়াই যা কানে আনি থাকক, মোৰ যা কানে প্লেয়াৰ আনে, ফুটবল প্লেয়াৰ আনে, ক্ৰিকেট প্লেয়াৰ আনে, যাকে আনে আনি থাকক, হ'ব। सर एक सवाल हिंदी में पॉलीगमी बिल इंट्रोड्यूस अभी लव जिहाद बिल के बारे में सारे हो रहा है। 25 नवंबर असम असेंबली में हम लोग एंटी पॉलीगमी बिल को प्रस्तुत करूंगा। एक शादी से अगर कोई 2 शादी करेगा उनको 7 साल का
जेल होगा। उसका बारे में भी बिल अभी प्रस्तुति चल रहा है।